সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ। আমাৰ চেংনাঙে যে ছাতিটো পালে, ছাতি লৈ একদম নেৰাই হ'ল, যেতিয়া তেতিয়া তাক ছাতিটোৱে লাগে। আমাৰ ছোৱালী ডাঙৰ হ'ল, লিপষ্টিক দি দিব লাগে, কাজল দি দিব লাগে, চব লৈ এইবোৰ কৰি আছে আৰু। ছোৱালী চোৱাহি আকৌ আইবা দিলে মানে তাইক ল'বলৈ লাগে আকৌ। হ'ব দে, শুন মই এতিয়া ওলাই লওঁ দেই। দেখা মই ওলাই লওঁ প্লিজ, বাই বাই। বিহু বুলি এখেতে মই অকণমান ফুৰিবলৈ যাওঁ বুলি ওলালোঁ। মুনুহঁতকো লগ ধৰিছিলোঁ, কিন্তু কোনোবা আলহী আহিলে যে অসুবিধা হয়, সেইকাৰণে মুনু আৰু চেংনাং নেযায়। কিন্তু এতিয়া মোৰে সৌভাগ্য নে কি নাজানো বাৰু, ওলাই মেলি কমপ্লিট হ'ল। তাৰপিছতে এটা ফোন আহিছে বোলে আমাৰ ঘৰলৈ এতিয়া আলহী আহিব। আমাৰ যে দেহা ইমানেই অসতি হৈছে, অসতি সীমা সংখ্যা নাই সঁচাকৈ। বহুত মানুহৰ লগত ডাঙৰ হ'লে এনেকুৱাই হয় চাগে। এতিয়া এইফালে কি কৰিছে চক মই দেখুৱাই দিলোঁ। এইফালে দেই, এইফালে কি কৰিছে চক চক চি কটা লাজ লাগে পাই। চবে বেয়া বুলি ক'ব, তোমাকে দেখি আছে নহয়, চবে বেয়া বুলি ক'ব দে। এনে চাওক, এনে চাওক, এনে চাওক, এক্টিং দেই, এক্টিং। কোনে মাৰিছে এইবোৰ এক্টিং দেই। বেয়া পালো কৈ মাৰিছে চব। অ' মায়ে দুখ পালে, দুখ পালে। অ' কোনে মাৰিলে? অ' মা কান্দিলে এতিয়া, এতিয়া মায়ে কান্দিলে নাই এতিয়া? কেলে মাৰিলা? চুমু খোৱা, চুমু খোৱা, চুমু খোৱা, চুমু খোৱা, মৰম কৰা। গম পাইছে তাই এনে চিকুটি দিছে হয় নাই? এদিনো নহা আলহী, গতিকে ফোন কৰি কৰি কেনি আহিব লাগে কি কথা বুজাই আছো। এইখন আহি পালেহি, পাই গ'লহি দেই। সঁচাকে দেই, এনেকে আহে মা, এনেকে আহে। চাদিকে ভাবিছে মোক পাই গুৰুত্বই দিয়া নাই বোলে, দিছো দিছো দিছো। আৰু আহি পালেহি একদম নমস্কাৰ দেই, সঁচাকে। তাৰমানে হেৰি নহয়, আবাই চলাই আহিছে গাড়ী ন? অ' সেইটো কথা, ল'ৰাই বহি আহিছে। ব'লক। আমাৰ চেংনাঙক শুৱাবলৈ লৈছিলে, তাই আকৌ নুশুই পেলাই কৈছে কি বোলে আলহী চাইগৈ। আলহীক তুমি চখ দিবা দেই, শুন দিবা দেই, তেনেকৈ নলয়, তেনেকৈ নলয়। আৰু এয়া মই লৈছোঁ গৰম পানী। কিছুমান আলহী সম্পৰ্কৰে একোৱে নহয়, কিন্তু চকুৰ চিনাকি হৈ পেলাই ইমানেই আপোন হয়। কোন হয় বুলি ক'লে একে আখৰে আচলতে ক'ব নোৱাৰি, কিন্তু একদম নিজৰ ভাইটিৰ নিচিনা। ভাইটি আহিছে, ভাইটি বোৱাৰী আহিছে, আৰু মা আৰু দেউতা আহিছে। বিয়ালৈ গ'ল, ন ছোৱালী আজিহে দেখা দেখি হৈছে। অঁ নমো কৰি দিয়া, আলহী নমো কৰি দিয়া, নমো দেই। কোনে দিলে? দাদাই দিলে। এবাৰে ক'ব লাগে, খুব ধুনীয়াকৈ মনত ৰয়। আৰু মুনুৰ জন্মদিন কাহানিবাই হৈ গ'ল। ইদিনা এজনে সিদিনা এজনে দিওঁতে দিওঁতে আমাৰ মুনু উপহাৰ শেষ হ'লগৈ। এইটো আহিছে এতিয়া অনলাইনত, ফোনটোৱে দি থৈছিলে, কিন্তু আহিছে আজি। এতিয়া ফোনটোৱে কৈছে এইটো বোলে এনিভাৰ্চাৰী গিফ্ট দে বোলে। চাদিকৰ যেতিয়া বিয়া হৈছিলে, আমাৰ মুনুকো লৈ গৈছিলোঁ তেতিয়া। বিয়া খাই মেলি আজিহে ন ছোৱালী ফুৰাবলৈ আনিব পাৰিছে। ইমান দিনৰ পৰা মাতি আছোঁ নাই, সি আনিবগৈ পৰা নাই। আৰু আজি জানিবা অৱশেষত বা আজি গৈ আছোঁ এনেকৈ কৈছে। পিছত আকৌ মাৰিলো, পিছত মাৰিলো পানী খুব হৈছিলে যে, তাৰপিছত আমি ভাবিছিলো অকল আমাৰে হৈছে, আমি ভাবিছিলো অকল আমাৰে হৈছে বুলি। তাৰপিছত পিছত গম পালো যে নহয়, পানী পানী হৈ যাব। ভাবিছো আৰু কি বনাইছো ঘৰটো গোটেইটো ঢালাই দিয়া আছে আকৌ। কি কৰো গোটেই ঘৰটো ঠাণ্ডা
ঘৰত মা ভাইটি বোৱাৰী ইমানে পৰিয়াল বা আসলে বিয়া দিলো এটো কথা কবা নহলে তাই ভিডিওটো চালে মোক কথা নকলে কি কব ন একেবাৰে নাই আছিলে সৰু হৈ থাকোতে ঢুকালে সেইটো কবা দেউতা ঢুকালে এতিয়া মাহে আছে খেলি মেলি লাগি গৈছে ঢুকালে নাই কি হৈছে অনুভৱ নহয় ইহঁতি একেবাৰে সৰু হৈছিলে এটা অনুভৱ নহয় আৰু তেনেকুৱা তাৰমানে মনত কিমান নহয় একেবাৰে ভায়েকটো এনেকে পঠালি মিলাতে আছিলে তেতিয়া পটককে গৈছে তোমাক বেয়া নাই পোৱা কৈ দিম ভাল পালো আলহীও গ'ল আৰু এখেতে মই এতিয়া ওলাইও আহিলো ফুৰিবলৈ সৰু ভণ্টিৰ ঘৰলৈ আৰু তেওঁলোকে গোটেই বিহু ফুৰি ফুৰি আহিছে ভাত খাবলৈ কৈছিলো ভাত বোলে এতিয়া খাবলৈ জেগাই নাই গতিকে তেওঁলোকো সোনকালে যোৱাৰ কাৰণে আমিও ভাবিলো আৰু আজিয়ে ফুৰি আহোঁ মোৰো স্কুল খুলিব আৰু তেনেকে যাওঁ বুলিলে নহ'লে যাবলৈ পোৱাই নহয় সকলোৰে বিহুবোৰ চাগে এনেকুৱা হৈছে আৰু নিজৰ ঘৰতো অতিথি নিজেও আনৰ ঘৰত অতিথি হ'বগে লাগে আহি পেলাই সৰুভনী ঘৰ পালোহি আৰু ইহঁতৰ ঘৰটো হৈছে টেঙা পুখুৰীত খঙে উঠিব চাগে কৈ আছিলে সোনকালে আহিব দেই বৌ সোনকালে আহিব দেই বৌ এইটো হৈছে ভণ্টি ঘৰ ব'লা ধুনীয়া লাগিছে অ' টাইলছখিনি ঘৰ বনাই আছিলে ইমানখিনিলৈকে হৈছেগে দেহি ছোৱালীয়ে একদম ঘৰ সজাব পৰা হৈ গ'লগে হয় কোনে সজাইছে তুমি নে হেৰি বেটি তুমি আইও ঐ কলিজা সন্ধ্যা সময়ত ধূপ ধূনা গন্ধ ইমান ভাল লাগিছে আমোল মোলাই গৈছে গোটেই ঘৰটো কৃষ্ণ প্ৰভু বেটা আৰু বেটীৰ সৰু কালৰ ফটো ধুনীয়া লাগিছে ন আমাৰ ককায়েকে দেখিয়ে সন্তুষ্ট বৰ ধুনীয়া লাগিছে দেই বোলে বহাই নাই চবকৈ ইফালে ইফালে চাই ফুৰিছে সঁচা ধুনীয়া লাগিছে বৰ ধুনীয়া লাগিছে বিহুৰ সময় আলহীটো আহিয়ে আছে আমাৰ কাৰণে চাহ বনাইছিলোঁ আৰু এতিয়া আৰু বেলেগ আলহী আহিলে গতিকে মই চাহ বনোৱাৰ মাজতে আমাৰ সৌভনীয়ে বনোৱা চুজি লাৰু এটা মুখত ভৰাই লওঁ ভগা ঘৰটো বুলি কৈছে চব ধুনীয়া হয় নাই কওকচোন কৈ আছোঁ ৰ'ব এইটো খাই লওঁ তাৰপিছত কথা কেইটামান ক'ব লগা আছে মই ক'ম আগফালে ধুনীয়া ঘৰটো আগে দেখুৱালোৱে এইফালে অকণমান বনাব লগা আছে লাহে লাহে কৰি আছে আৰু সৌভনী বৰ ধুনীয়া হৈছে অ' বেটা চেনি নিদিলে হ'ব নাই হ'বনে চেনি দিব লাগিব নে নিদিলেও হ'ব কোৱা চেনি দিব লাগিব বুলি তোমাক কৈছিলোঁ নহয় মই লাগিব বুলি এইবোৰ খাওক আকৌ বিহু পিঠা পনা নাখালে কিহৰ বিহু কিবা কথা এটা ক'ব লগা আছিলে বুলি কৈছে নহয় এতিয়া কৈ দিম নে হ'ব নি কৈ দিম যোৱা আগৰ যিটো মোৰ ভিডিঅ' আছিলে সেইটোত মই কৈছিলোঁ সৌভনী ভাগৰ কিমান দুখ কুটি আছে গোটেইখিনি গুণ বখানি দিছিলোঁ তাই চালে নে নাচালে ক'ব ন এই যে মোক ব্লক কৰি দিয়ে কেতিয়াবা যে নাম্বাৰ ডিলিট কৰি দিয়ে একদম খঙতে মুখখন তেতিয়া মানে এই লুচি পাপ পুৰি যেনেকুৱা হয় নহয় তেনেকুৱা হৈ থাকে কেতিয়াবা ফোনটো কৰিলে মানে অভিমানৰ শেষ নাই এজনীয়ে হৈছে আমাৰ সৰু নন্দা সৰু ভণ্টি একদম আগতে আমি কেনেকৈ আছিলোঁ কৈ দিয়াচোন কিমান নিচিনাকৈ আছিলোঁ একেলগতে থাকো মই ওলাই আহোঁ বুলি ৰুমত লগ কৰি সোমোৱাই থৈ দিয়ে ধুবলৈ যাওঁতে কিমান যে লগ কৰি থৈ দিওঁ নহয় দৰ্জাখন লগ কৰি পেলাই থৈ দিওঁ তাৰমানে আমি প্ৰথমতে একেলগতে আছিলোঁ আৰু ককাই ভাইটো আৰু সৰহ হ'লে মানে কেতিয়াবা ভাগ হ'ব লগা হয়ে ন সময় পৰিৱেশ পৰিস্থিতিত গতিকে আমিও তেনেকৈ ঘৰটো আমাৰ ছেপাৰেট হৈছিলে তেতিয়া মানে সৌভনী আমাৰ ঘৰলৈ যেতিয়া আহে আৰু আলিটো ইপাৰ সিপাৰ একদম তাইক লগ কৰি পেলাই থৈ দিওঁ দৰ্জাখন বন্ধ কৰি থৈ দিওঁ কিজানি নহ'লে ঘৰলৈ গুচি আহিব তাৰপিছতে হাঁহো মানে আমাৰ হঁহাৰ কোনো এইটো অকণমান মানে কিবা কাৰণ এটা লাগে ন হ'বনি অকণমান কাৰণ এটা হ'লে চন্দ্ৰ ইমানেই হাঁহো পিছত মানে সেই কেলে হাঁহিছোঁ সেইটোৰ ওপৰত হাঁহি উঠে তাৰমানে একদম কেনেকুৱা হুলস্থুল একদম ঘৰ গম গুমাই থাকোঁ আৰু সেইটো সময়ত মানে প্ৰথম মোৰ ধৰক চাকৰিও নাছিলে নহয় এওঁ তেতিয়া ঠিকা ঠুকলি কৰে তেওঁ ওলাই পেলাই গুচি যায় নহয় কামলৈ ডিউটিলৈ ঘৰখন আমাৰ মানে একদম হুলস্থুল
কিমান যে হাঁহো ফূৰ্তি কৰোঁ নাচো ডেক লগাওঁ ন আগতে সেইবোৰে আছিলে ঘূৰি নাহিলে আৰু ঘূৰি নাহিলে বুলি নহয় সময়ত এনেকুৱা হয় তাইও আহি এখন ঘৰ পালেহি হয় তেনেকুৱাই তাইও আহি এখন ঘৰ পালে আমিও ধৰক নিজৰ কামত তেনেকৈ ব্যস্ত হ'লোঁ এতিয়া বিয়া দিয়াৰ পিছত তাই থাকে ইয়াত মই থাকোঁ তাত মানে তেনেকুৱা আৰু গতিকে সুসম্পৰ্কটো অন্তৰৰ পৰা কেতিয়াও হেৰাই নাযায় অন্তৰত সদায় থাকিব আৰু দুদিনৰ আগত ফোন কৰি বা মোক যিটো দম দিছে একে দমে আহি ইহঁতৰ ঘৰ পাই গ'লো মই ভাবিছিলোঁ কিছুদিনৰ পিছত আহিম তাই যিটো দম দিলে একেটা দমতে আহি পাই গ'লহি আকৌ ক'ব নোৱাৰি নহয় আকৌ নাম্বাৰ চাম্বাৰ ব্লক হৈ যাব পাৰে তেতিয়া কি হ'ব তাই সৰু পেট মোচা বৌয়েকজনী আহিছোঁ আৰু গতিকেতো ভণ্টিয়ে এৰি দিবই বহুত দিন বোলে বৌৰ হাতেৰে খোৱা নাই গাহৰি মাংস অকণমান গ্ৰেভি কৰি পেলাই বনাই আছোঁ হ'ব এতিয়া অলপ পিছতে আৰু কেৰাহীখন লো কেৰাহী দেই সেইকাৰণে কোলা কোলা লাগিছে আৰু মই ৰন্ধা বোলে ড্ৰাইটো তাই খাবলৈ মন গৈছে গতিকে এইখিনি ড্ৰাই কাৰণে এনেকৈ কাটি ৰাখিছোঁ বইল কৰি পেলাই এতিয়া মজাকৈ বনাম আৰু মাছ চাছ তাই চব ধুয়ে দিছে আৰু মই মাত্ৰ ৰান্ধিবহে লাগে এইখিনি ড্ৰাই কাৰণে কাটি ৰাখিছোঁ পিঁয়াজ গুলটিকৈ জলকীয়া সৰু কেৰাহী চব উলিয়াই লৈছোঁ ইয়াতে মাছ মাংস চব ৰান্ধি মেলি আজৰি এতিয়া এটা বাঢ়িম খালি তুমি হেৰি কৰা আকৌ ভাত বহা হাতাখন দিয়া না দাইলৰ হাতাখনকে লৈ লওঁ নহ'বনি দাইলৰ হাতাখনকে লৈ লওঁ আনাচোন তেতিয়াহ'লে আছে যদি সেইফালে ড্ৰাই সেইফালে মাছ এইফালে অকণমান গ্ৰেভি কৰি বনাইছোঁ তাৰপিছত এতিয়া চবেই লগে ভাগে ভাত পানী বাঢ়ি খাই গৈ যাবগৈ লাগিব কাৰণ কাইলৈ ডিউটি আছে যে নহ'লে থাকিলেহেঁতেন এনেকুৱা মানুহে এতিয়া মন গ'লেও থাকিব পৰা অৱস্থাত নাই বিধিয়ে দিলেও বোলে বিধাতাই নিদিয়ে বুলি কয় যে তেনেকুৱা হৈছে এইজনো শিক্ষক তেখেতসকলৰতো হেৰি গুণোৎসৱ হোৱাই নাই গুণোৎসৱৰ কাৰণে বৰ ব্যস্ত গতিকে থাকি মেলি মই আমনি নহ'ব মাক মায়ে চব স্কুলৰ মনে দি আছে আৰু কিতাপ পঢ়ি আছিলে ছোৱালীয়ে এতিয়া ওলাই আহিছে কৃষ্ণ আহিছে দেই গৰম গোৱা বুলি থকা ভাত ঠাণ্ডা দিনত ভাতকেইটা দেখিয়ে খাওঁ লাগে হয় না চন্দ্ৰ সদায় কি কৰিব লাগে জানা এনেই মানে আগতে মানুহে কয় আৰু ভাতকেইটা আগে কাটিব লাগে কিন্তু আজিকালি আমি উপায় নাই উল্টা কৰি দিছোঁ শাক পাচলি চব্জি চব আগে বনাই লওঁ তাৰপিছত শেষত ভাত আৰু চিটি মাৰে আৰু হয় আৰু কালিলৈ কি হ'ব সেইটো ভাবি বৰ্তমানটো কেতিয়াও বেয়া নকৰিব বৰ্তমানৰ সময়খিনি উপভোগ কৰক সকলো ভালে থাকক কুশলে থাকক আমিও ঘৰলৈ উভতিলোঁ শুভৰাত্ৰি জনাইছোঁ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই মই ভিডিঅ'টো ঠিকেই কোৱা নাই ঠিক কৰি লওঁ আকৌ নাচিবা আকৌ নাচাচোন কেনেকৈ মই শুনাই লওঁ নাচাচোন কেনেকৈ নাচিবা নাই আলহী আহি পাৰিবা নাই তেনেকৈ নাচিবলৈ